4 জুনৰ পিছত কংগ্ৰেছে নতুন ভিজন লৈ আগবাঢ়িব এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কপিল সিব্বালে ইভিএমৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে হেয়া আমি পোলিং এজেন্ট সকলক প্ৰশিক্ষণ দিছো এবাৰ কংগ্ৰেছৰ আসন বাঢ়িব আৰু ভোটো বাঢ়িব 10 জুনত পিএসসিৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব বৈঠকৰ পিছতে ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ আগবাঢ়িব কংগ্ৰেছ পিএসসিৰ বৈঠকৰ পিছত দলত বহুত ৰদবদল হ'ব 7 গৰাকী বিধায়ক পদ খাৰিজ কৰাটো বিচাৰিছো যদি বিধানসভাৰ অধ্যক্ষই গুৰুত্ব নিদিয়ে তেনেহলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও মন্তব্য ভূপেন বৰাৰ শ্ৰীযুত কপিল সিবাল ডাঙৰীয়াই ইভিএমৰ সম্পৰ্কত যেটো সন্দেহ ব্যক্ত কৰিছে সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউন্টিং এজেন্ট সকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছো আৰু যদি কপিল সিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ধত গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত সিটো বাঢ়িব আৰু ভোটো বাঢ়িব এতিয়া আমি কংগ্ৰেছ দল হিচাপে এটা নতুন পৰিকল্পনা লৈছো আমি এতিয়া অকল বিজেপিক আক্ৰমণ কৰা বিজেপিৰ বিৰুদ্ধে বিজেপিৰ বেয়া কথাবিলাক দেখুৱাই দিয়া বা আমাৰ সহযোগী দলবিলাকৰ লগত কথা পাতি থকা এই কামবিলাকৰ পৰা কিছু উদ্ধলে গৈ আমি আমাৰ পলিটিক্যাল এফেয়াৰ্স কমিটি মিটিংখন হৈ যোৱাৰ পিছত আমি 4খন সেমিনাৰ পাতিবৰ কাৰণে ঠিক কৰিছো যিখিনি ৰাজনীতি যোৱা সময়ত আমি কৰিলো সেইখিনিৰ ওপৰলৈ গৈ আমি দলটো ৰাইজৰ মাজত অধিক আস্থা ভজন কৰি আমাৰ এটা ভিজন যে টি উদ্যোগটোৰ ক্ষেত্ৰত জড়িত প্ৰত্যেকটো সংগঠনক আমি মাতি আনি একেলগে বহাই আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছো যে কেনেকৈ সন্মিলিতভাৱে এই বৃহৎ চাহ উদ্যোগটোক আমি অধিক শক্তিশালী কৰিব পাৰোঁ কিয় তেওঁলোকৰ বিধায়ক পদটো খাৰিজ হ'ব লাগে সেইটো তথ্যভিত্তিকভাৱে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আমি অভিযোগ দিছোঁ এতিয়া প্ৰথম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই সেই সম্পৰ্কত এটা সিদ্ধান্ত ল'ব লাগিব যে খাৰিজ কৰিব নে নকৰে যদি তেওঁ বিধায়ক পদটো অধ্যক্ষই খাৰিজ কৰে তেতিয়াহ'লে আমি ক'বলগীয়া একো নাই যদি অধ্যক্ষই খাৰিজ নকৰি দীঘলীয়া কৰিব বিচাৰে সময়তকৈ বা উলুমাই থ'ব বিচাৰে বা তেওঁলোকক শাস্তি যেটো পাব লাগে শাস্তি দিব নিবিচাৰে